Hello everyone. CTET কেনেকৈ এপ্লাই কৰিব হেতু প্ৰসেসটো আজি আপোনালোকক দেখুৱাই আছো। First of all ctet.nic.in অফিশিয়াল ওয়েবসাইটত আহক। আহি তলত এপ্লাই ফৰ CTET জুলাই 2024 যেটো আছে তাত ক্লিক কৰক। কৰাৰ পিছত এই ধৰণে এটা পেজ আহিব। Only registered candidate sign in এটো আছে আৰু লেফট সাইডত আপোনাৰ আছে now a new registration। তো আপুনি নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব লাগিব। ঠিক আছে, এটো জুলাই 2024 কাৰণে ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এই ধৰণে পেজটো আহিল। ইয়াত আপুনি চাব ডাউনলোড যেটো দিয়া আছে ইনফৰমেশন বুলেটিন, এটো আপুনি ডাউনলোড কৰি এবাৰ পঢ়ি ল'ব ভালকে। মই ইয়াত যেটো আছে এটো আপোনালোকক শৰ্টকাট কৈ আছো যে ইয়াত আপোনাক বেছি দিয়া আছে আপোনাৰ ফটো আৰু সিগনেচাৰৰ মানে কি ক্ৰাইটেৰিয়া আছে। মন কৰিব যে ফটো কাৰণে আপোনাৰ মিনিমাম 10 to 100 KB ভিতৰত আপোনাৰ ফটোটো হ'ব লাগে JPG ফৰ্মত, আৰু সিগনেচাৰটো লাগে আপোনাৰ 3 to 30 KB ভিতৰত, 3 পৰা 30 KB ভিতৰত আপোনাৰ সিগনেচাৰটো হ'ব লাগিব। ঠিক আছে, বাকি আপোনাৰ ইয়াত ডাইমেনশনটো দিছে হেটো আপোনাৰ হৈ যায়, হেটো লৈ ইমান অসুবিধা নহয়। ইয়াৰ পিছত আপোনাৰ আৰু কিছু নোটত আৰু কিছু ইম্পৰ্টেন্ট ইয়াত দিছে, হেকেটা আপোনালোক অলপ ভালকে চাব লাগিব। যেনেকৈ আপুনি এবাৰ কনফাৰ্মেশন কৰি দিয়াৰ পিছত আপোনাৰ এই ফৰ্মটো আৰু এডিট কৰিব নোৱাৰে, এইবিলাকৰ কথা কৈছে ইয়াত। গতিকে এটো কৰাৰ আগত আপোনালোকে এবাৰ ধুনিয়াকৈ এই বুলেটিনটো পঢ়ি চাব, ইনফৰমেশন বুলেটিনটো। ঠিক আছে, তলত আপোনাৰ আৰু এটা কথা ইম্পৰ্টেন্ট কথা দিছে যে আপুনি যেটো পাসওয়ার্ড বনাব হেটো আপুনি কেনেকৈ বনাব বা তাত কি লাগিব বুলি কৈছে। তো পাসওয়ার্ডৰ ক্ষেত্ৰত আপুনি এটা বস্তু মন কৰিব যে তাত মিনিমাম 18টা লেটাৰ হ'ব লাগে। ঠিক আছে, 18 to 13 ভিতৰত হ'ব লাগে, 8 to 13 ভিতৰত হ'ব লাগে। এটা ক্যাপিটাল লেটাৰ, এটা স্মল লেটাৰ, নাম্বাৰস আৰু স্পেশাল ক্যাৰেক্টাৰ লাগিব। ঠিক আছে, এইকেইটা হল আপোনাৰ মেইন ক্ৰাইটেৰিয়া। এইকেইটা আপুনি ঠিকঠাক কৰি লওক, কৰি লৈ পেলাই আপুনি ক্লিক হেয়াৰ টু প্ৰসিড যেটো আছে হেতুত ক্লিক কৰিব, কিন্তু তাৰ আগত সেই বক্সটোত এবাৰ ক্লিক কৰি লৈ পিছত এই ক্লিক হেয়াৰ টু প্ৰসিড যেটো আছে ইয়াত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আপোনাৰ ওচৰত এই ধৰণে আপোনাৰ পাৰ্সোনাল ডিটেইল, কন্টাক্ট ডিটেইল আজি সকলোবোৰ ডিটেইল আপোনাৰ খুজিব। আপুনি সেই বস্তুবিলাক এটা এটাকে ফিল আপ কৰি নেক্সট আহি থাকিব তল পিনে। ঠিক আছে, পার্মানেন্ট আছে আৰু চেঞ্জ পাসওয়ার্ড এটো যেটো পাসওয়ার্ড কৰিব লাগে হেটো ইয়াতে আছে। গতিকে সেই সকলোখিনি কাম কৰাৰ পিছত তলত যেটো সাবমিট অপচন আছে তাত ক্লিক কৰিব লাগিব। ঠিক আছে, সেইখিনি কাম অলপ সাৱধানে কৰিব, যেহেতু এটো আপুনি এবাৰ সাবমিট কৰি দিয়াৰ পিছত হেটো আপুনি আৰু চেঞ্জ কৰিব নোৱাৰে। গতিকে হেটো যাতে ভুল নহয় অলপ সাৱধানে কামখিনি কৰি ল'ব। ওকে, এতিয়া ইয়াত সাবমিট কৰাৰ পিছত আৰু ইয়াত আপোনাৰ ৰিমাইন্ডাৰ কিবা দিব, হেটো অলপ ভালকে চাই ল'ব। আপোনাৰ এপ্লিকেশনটো কি আপুনি ফিল আপ কৰিছে সকলোখিনি ডিটেইল চাই লোৱাৰ পিছত আপোনাৰ তলত চাব নেম, ফাদাৰ নেম, মাদাৰ নেম, DOB মোবাইল নাম্বাৰ আদি সকলোবোৰ বক্সত ক্লিক কৰি পেলাই আই এগ্ৰি কৰি সাবমিট কৰিব। সাবমিট কৰাৰ পিছত OTP আহিব। যদি OTP আহি দেৰি হৈছে আপুনি এবাৰ ৰিসেন্ট OTP কৰি ল'ব। ঠিক আছে, যদি দেৰি হৈছে আৰু যদি একেবাৰে আহি গৈছে একনে বহুৱাই দিব। যদি দেৰি হৈছে ৰিসেন্ট OTP কৰক। OTP কৰাৰ পিছত অলপ পিছতে OTPটো আহি যাব, কৰি দি সাবমিট কৰি দিয়ক। ইয়াত চাওক ৰেজিষ্ট্ৰেচন ফৰ্মটো আপোনাৰ ফিল আপ হৈছে, কিন্তু বাকি বিলাক আপোনাৰ ফিল আপ হোৱা নাই। যেটো এপ্লিকেশন নাম্বাৰ আছে হেটো কোনবা এটাত নোট ডাউন কৰি ৰাখিব। নেক্সট আহি আপুনি প্ৰসিড কৰক। প্ৰসিড কৰি ইয়াত আপোনাৰ যিখিনি আৰু বাকি পাৰ্সোনাল ডিটেইল আছে ভৰাব লগা সেইখিনি ভৰাই দিয়ক। ভৰাই দি আপুনি ইয়াত যেটো সিকিউৰিটি পিন খুজিছে এটো বহুৱাই দি আপুনি সেভ এণ্ড নেক্সট কৰক। হৈ গ'ল এটা প্ৰসেস আপোনাৰ। ইয়াত আকৌ আপুনি কি পোষ্টত এপ্লাই কৰি আছে, কি ল্যাঙ্গুৱেজ আপোনাৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ, সেকেন্ড ল্যাঙ্গুৱেজ আদি সকলোবোৰ ডিটেইল আপুনি ইয়াত ভৰাই দিয়ক। ইয়াত মই এটা কথা কৈতো যে যেটো ইয়াত মিনিমাম এডুকেশন কোৱালিফিকেশন কৈছে হেটো যদি আপোনাৰ DLED আছে আৰু আপোনাৰ হাই সেকেন্ডাৰীত 50% আছে তেনেহলে আপুনি এই দুটা অপচন আপোনাৰ ওৱানে হ'ব। ঠিক আছে, সেই দুটা আপুনি তথাপিও ভালকে পঢ়ি ল'ব, পঢ়ি চাই হেটো ফিল আপ কৰি আপুনি নেক্সটত আহি যাওক। এতিয়া যদি আপোনাৰ DLED আছে তেনেহলে DLEDৰ ডিপ্লোমা, এটো ডিপ্লোমা ইন এডুকেশন কৰি আপোনাৰ ইয়াত তলত ডিস্ট্ৰিক্ট বিলাক সিলেক্ট কৰি লওক। এটা ষ্টেটৰ এটা সেন্টাৰ আপুনি দুবাৰ দিব নোৱাৰিব, এটো বেলেগ হ'ব লাগিব। কৰি দি আপোনাৰ যেটো সিকিউৰিটি পিন আছে হেটো বহুৱাই দি সেভ এণ্ড নেক্সট যেটো অপচন আছে হেতুত ক্লিক কৰি দিব লাগিব।
हेतु क्लिक কৰাৰ পিছত আপোনাৰ নেক্সট আহি গল নেক্সট এতিয়া আপুনি কি কৰিব লাগে আপোনাৰ যেটো ডিপ্লোমা ইন এডুকেশন আছে মানে ডিএলএড আছে হেতু ডিটেইলখিনি ইয়াত ভৰাই দিব লাগে সেন্টাৰটো যদি বিচাৰতে অসুবিধা হয় ধৰক আপুনি বিজনেস আছে তেনে হলে বিজনেস টাইপ কৰি দিব দিয়াৰ পিছত ইয়াত হেই কেইটা বিজনেস কেইটা ইনষ্টিটিউট আছে একেটা আহি যাব তাৰে ভিতৰত যেটো আপুনি হেতু সিলেক্ট কৰি দি আপুনি তলত সিকিউৰিটি পিনটো দি পেলাই ইয়াতো নেক্সট কৰি দিব লাগিব ঠিক আছে ইয়াত আপোনাৰ কি খুজিব আপোনাৰ ইয়াত পাস্ট হয় না নাই আপুনি কিমান পার্সেন্টেজ পাইছে কোন ইয়াৰত পাস কৰিছে আদি সকলোবোৰ ডিটেইল ইয়াত দিব লাগিব টোটাল মার্কস কিমান আছিল তাৰে ভিতৰত আপুনি কিমান মার্ক আপুনি অবটেইন কৰিলে মানে পাইছে আৰু পার্সেন্টেজ কিমান এটো অটোমেটিক আহি যাব ঠিক আছে পিন কোডটো দি পেলাই আপুনি সিকিউৰিটি পিনটো দি ইয়াত 7 নেক্সট কৰি দিয়ক হৈ গল এইখিনি কাম আপোনাৰ এতিয়া আহি গল আপোনাৰ কি আহি গল আপোনাৰ ফটোগ্ৰাফ আৰু সিগনেচাৰ আপলোড কৰিব লাগে হেতু যেটো কৈছিলো হেই মতে আপুনি ইয়াত ফটো আৰু সিগনেচাৰটো আপলোড কৰি দিয়ক 3 to 30 KB ভিতৰত সিগনেচাৰ আৰু 10 to 100 KB ভিতৰত আপোনাৰ ফটোটো হ'ব লাগিব ওকে দিলে আপলোড হৈ গল হোৱাৰ পিছত আপোনাৰ এন্টাৰ সিকিউৰিটি পিন যেটো আছে হেতু দি দিয়ক ইয়াত কেপচাখিনি বহুৱাই দিয়ক বহুৱাই দি 7 নেক্সট কৰি দিব লাগে ঠিক আছে এইখিনি হৈ যোৱাৰ পিছত আপোনাৰ কি আহিব নেক্সটত আপোনাৰ আহি যাব পেমেন্টৰ কথাখিনিও আহি যাব ঠিক আছে ফাইনাল সাবমিশনটো কৰিলে আপুনি ফাইনাল সাবমিশনৰ পিছত আপোনাৰ পেমেন্টটো আহিব ঠিক আছে এতিয়া আপুনি আপোনাৰ ডিটেইলখিনি এবাৰ ভাল দৰে চাই লওক যে আপুনি কি আছে পাৰ্সোনাল ডিটেইলত কিবা ভুল আছে নেকি আদি সকলোবোৰ ডিটেইল আপুনি এবাৰ ভাল দৰে চাই লওক চাই পেলে আপনি তলত আহি যাক আপনি কি এপ্লাইত কোনটো পোষ্টত আপনি এপ্লাই পোস্টমেন্স কোনটো পেপাৰত আপনি এপ্লাই কৰিছে সেই ডিটেইলখিনি আহি যাব তলত কি ল্যাঙ্গুৱেজ আপনি সিলেক্ট কৰিছে হেইটো আহি যাব তো আপনি ক্ৰমান্বয়ে তলফালে আহি থাকক কোনটো সিটি আপনি সিলেক্ট কৰিছে হেইটো আহি যাব ঠিক আছে আদি মানে গোটেইখিনি ডিটেইল আপোনাৰ কি আছে আপনি কি কোনটো ফটো আপলোড কৰিছে সিগনেচাৰটো আপোনাৰ কি কন্টাক্ট ডিটেইল কি মানে যিমানখিনি আপনি এতিয়ালৈকে ফিল আপ কৰিছে আদি সকলোবোৰ ডিটেইল ইয়াত আহি যাব ইয়াত আহি যোৱাৰ পিছত আপনি তলত কি পাব আপনি তলত পাই যাব সাবমিট যেটো অপচন আছে তাৰ ওপৰত আপোনাৰ কি আছে কি আপনি চাইছে এই গোটেইখিনি বক্স আপনি ফিল আপ কৰি দিব লাগে মাই নেম ডেট অফ বাৰ্থ ফাদার্স নেম মাদার্স নেম পার্সোনাল ডিটেইল কন্টাক্ট ডিটেইল সকলোখিনি বক্স ফিল আপ কৰক ফিল আপ কৰি দি পেলাই আই এগ্ৰি যেটো অপচন আছে এই আই এগ্ৰি অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তলত যেটো ফাইনাল সাবমিশন অফ এপ্লিকেশন আছে হেতুত ক্লিক কৰি দিব লাগে ঠিক আছে তো এইটো ক্লিক কৰাৰ পিছত আমি এতিয়া কি কৰিব লাগিব এইটো ক্লিক কৰাৰ পিছত আমি পেমেন্ট অপচনত যাব লাগিব আৰু পেমেন্টটো হেতু কি কৰিব পাৰে ইউপিআই থ্ৰু ইউপিআই কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডতো আপুনি কৰিব পাৰিব বা নেট বেংকিংৰ অপচন আছে হেতুৰ জৰিয়তে কৰিব পাৰিব গতিকে আপুনি যেটো সুবিধা হয় হেতুত কৰিব লাগিব পেমেন্ট নকৰা হলে আপোনাৰ এপ্লিকেশনটি ইনকমপ্লিট হৈ থাকিব পেমেন্ট কৰাৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ পেজটো আহি যাব আৰু ইয়াত কি কৰিব পাৰিব ডাউনলোড কনফাৰ্মেশন পেজ ঠিক আছে এটো ক্লিক কৰাৰ লগে লগে এই ডিটেইলখিনি আপোনাৰ আহি গল আৰু এটো আপুনি ডাউনলোড কৰিব পাৰিব এতিয়া আৰু এটো ডাউনলোড কৰিব হলে আপোনাৰ কি আছে এই ওপৰত যাব ক্লিক হিয়াৰ টু সেন্ড কনফাৰ্মেশন পেজ অন ইয়োৰ যেটো ইমেইল আছে ইমেইল আপনি ইয়াতো এবাৰ লৈ ৰাখক নহলে কিবা পাহৰি যাব পাৰে ইমেইলতো সেভ কৰি লওক তাৰ লগতে কি কৰক এটো পিডিএফ আকাৰত এটো সেভ কৰি লওক ইয়াৰ ৰাইট সাইডত যেটো অপচন আছে ইয়াতো ক্লিক কৰি পেলাই এটোৰ অপচনটো মানে পিডিএফটো ডাউনলোড কৰি লওক এই দুটা ডাউনলোড কৰা হৈ যোৱাৰ পিছত পাইলে এটো প্ৰিন্ট আউট কৰি ৰাখক আৰু নহলে যদি প্ৰিন্ট আউট নকৰাকৈ আপুনি ৰাখিব পাৰিব এটো তেনেহলে ভালদৰে সেভ কৰি ৰাখি দিয়ক কাৰণ এটো এই এপ্লিকেশন নাম্বাৰটো আপোনাৰ লাগিব আপোনাৰ লগইনৰ ক্ষেত্ৰত এটো তো এপ্লিকেশন নাম্বাৰ আৰু আপোনাৰ এই পাসওয়ার্ড যেটো আপুনি ক্ৰিয়েট কৰিছে এই দুটা বস্তু আপোনাৰ লগইনৰ ক্ষেত্ৰত এই দুটা বস্তু লাগি যাব ঠিক আছে গতিকে আশা কৰিছো ভাল পাইছে